Hello, future officers. Welcome to Competition Care. আজি মই বঞ্জিত হুজুৰি আপোনালোকক ৱেলকাম জনাইছো NMS অফ 29th জুনলৈকে। আজিৰ ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আজি আছে ৰুছিয়াজ কনচাইনমেণ্ট টু ইণ্ডিয়া ভিয়া ইনষ্টেক, ইণ্ডিয়ান ডেলিগেশ্যন টু SCO Summit, FATF hails India's effort in combating terror funding, India slams US religious freedom report, exercise freedom is spring initiative, Bhubam Panchayat and NEDM 5.0. আমাৰ মেইনছৰ টেষ্ট চিৰিজসমূহ চলি আছে সম্পূৰ্ণ অফলাইন আৰু অনলাইন মাধ্যমত। আমাক আমাৰ হাতগাঁও আৰু জালুকবাৰী চেণ্টাৰত গিভেন কণ্টেক্ট নম্বৰত যোগাযোগ কৰক। এতিয়া চাওক আমাৰ প্ৰথম টপিকটো। Recently, Russia has sent 2 trains carrying coal to India through International North-South Transport Corridor INSTC for the first time. তো এইটো কি হয় চাগে এতিয়া আমি INSTC কি হয় চাওঁ ভালদৰে। এইটো কি হৈছে এটা 7,200 কিলোমিটাৰ মাল্টিমোড ট্ৰেনজিট ৰোড। তাক লিংক কৰিছে ইণ্ডিয়ান অ'চেন এণ্ড দ্য পাৰ্চিয়ান গাল্ফ টু দ্য কাস্পিয়ান চি ভিয়া ইৰাণ অনৱাৰ্ড টু নৰ্থৱাৰ্ণ ইউৰোপ ভিয়া চেণ্ট পিটাৰ্ছবাৰ্গ ইন ৰাছিয়া। এইটো কেনেদৰে ৰাস্তাটো আছে? ৰাস্তাটো চিপ ৰেল roads for moving cargo between India, Iran, Azerbaijan, Russia আৰু চেণ্ট্ৰেল এছিয়াৰ মাজত হয়। তো কি কৰিব জল স্থল গোটেইবিলাক বস্তু ইউজ কৰি আছে, আনকি ৰেলপথো ইউজ কৰে। It was launched on 12 September 2000 in St. Petersburg by a trilateral agreement signed by Iran, India, and Russia. INST members has expanded to include 10 more countries. এতিয়া কিমান আছে? 13খন আছে। আজাৰবাইজান, আৰ্মেনিয়া, কাজাখাস্তান, কাৰ্গিস্তান, তাজিকিস্তান, তুৰ্কী, ইউক্ৰেইন, সিৰিয়া, বেলাৰুছ আৰু ওমান এতিয়া অন্তৰ্ভুক্ত হৈছে। তো এতিয়া ৰাস্তাবিলাক চাব হা, ৰুটছ এণ্ড তাৰ মোডছবিলাক চাব। ইষ্টাৰ্ণ কৰিডৰ কি কৰে? ইট কানেক্টছ ৰাছিয়া টু ইণ্ডিয়া থ্ৰু চেণ্ট্ৰেল এছিয়ান কাউণ্ট্ৰিজ অফ কাজাখাস্তান, উজবেকিস্তান এণ্ড তুৰ্কমেনিস্তান। এতিয়া ৱেষ্টাৰ্ণ কৰিডৰে কি কৰে চাব। ইট কানেক্টছ দ্য ৰেলৱে নেটৱৰ্ক অফ আজাৰবাইজান টু ডেট অফ ইৰাণ ভায়া ক্ৰছ বৰ্ডাৰ নডেল পইণ্টছ অফ আষ্টাৰিয়া আজাৰবাইজানৰ আৰু আষ্টাৰিয়া ইৰাণৰ এণ্ড ফাৰ্ডাৰ টু জৱাহৰলাল নেহৰু পৰ্ট ইন ইণ্ডিয়া ভিয়া চি ৰোড। তো এই দুটা কৰিডৰ তেওঁলোকে ইউজ কৰে। এতিয়া মতে চেণ্ট্ৰেল কৰিডৰ এটা আছে। চেণ্ট্ৰেল কৰিডৰ চাব। ইট বিগেন্স ফ্ৰম Jawaharlal Nehru Port in Mumbai and it connects to Bandar Abbas Port in Iran on the Strait of Hormuz. It then passes through Iranian territory via Nausahar, Ahmedabad and Bandar-e-Anil, runs through the Caspian Sea to reach the Olay and Astrakhan port in Russia. তো গতিকে দেখি পাওঁ মেইন পইণ্ট কেইটা ক'ত আছে? মেইন পইণ্ট হৈছে আমাৰ ইয়াত আছে, ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গ থাকিলে আৰু ইয়াত থাকিলে আমাৰ মুম্বাইত থাকিলে, ৰাইট? তো ইয়াত আপুনি চাব চুইচ কানাল ৰুটৰে এইটো বুজাই আছে। তেওঁলোকে এনেকৈ আহিলে, এই চুইচ কানাল ৰুটে তেওঁলোকে মেক্সিমাম স্থলপথ ইউজ কৰে, ইয়ালৈকে আহি পালে। আৰু কি আছিলে আমাৰ এটা ৰেলৱে ট্ৰেকৰ যিটো কৈছে, ৰেলৱেত কানেকশ্যন যিটো আছে তাৰ পৰা তেওঁলোকে দেখাইছে। ঠিক সেইটো তেওঁলোকে কি কৰিছে, এই যিটো কানেকশ্যন ৰুটটো আছে ভলগা হৈ কেনে এইটো ইয়াত বন্দৰবিলাক আছে আপোনাৰ বান্দাৰ আব্বাছ, এই সকলৰ তেওঁলোকে কি কৰে জলপথসমূহ ইউজ কৰি আছে। তো ইয়াৰ পৰা গম পাব পাৰি কি কেনেকুৱাকৈ ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰেন্সপৰ্ট কৰিডৰসমূহে কাম কৰি আছে। এতিয়া চাওক ছিগনিফিকেঞ্চ, ইয়াৰ গুৰুত্ব কিয় চাওক হা। গুৰুত্ব চাব। ইট এলাউ ইণ্ডিয়া টু বাইপাছ চক পইণ্টছ লাইক ষ্ট্ৰেইট অফ হৰমুজ এণ্ড ৰেড চি, চুৱেজ কেনেল ৰুট। মানে কি কয় যিবিলাক কেনেলৰ ৰুটবিলাক থাকে ন, য'ত মানে ট্ৰেভেলত বা যাত্ৰাৰ প্ৰব্লেম হ'ব পাৰে, সেইবিলাক কি কৰোঁ আমি বাইপাছ কৰি আহোঁ। Through it, India can bypass Pakistan and unstable Afghanistan to reach Central Asia. তো ইয়াৰ জৰিয়তে কি কৰিব? আফগানিস্তান আৰু পাকিস্তান হৈ বাইপাছ কৰি যাব পাৰোঁ, কাৰণ আফগানিস্তান আৰু পাকিস্তানত গ'লে টেৰৰিষ্ট সমস্যা আৰু বিভিন্ন ইলিগেল ইছ্যুজবিলাক আহি যায়। It connects India to markets in Russia, the Caucasus and Eastern Europe, facilitating trade, energy cooperation, defense, counter-terrorism and cultural exchange with Central Asian republics through initiative like Connect চেণ্ট্ৰেল এছিয়া। তো ইয়াৰ জৰিয়তে কি কৰা যায়, আমাৰ ব্যৱসায় বৃদ্ধি হৈছে, যিবিলাক মানে এনাৰ্জি কৰ্পৰেশ্যন শক্তিসমূহৰ যিটো ট্ৰেন্সফাৰ হৈ থাকে তাত সুবিধা হৈছে, ডিফেন্সৰ কাম আগবাঢ়িছে, কাউণ্টাৰ টেৰৰিজমৰ একেলগে কাম কৰা হৈছে, আৰু লগতে কালচাৰেল এক্সচেঞ্জ হৈছে চেণ্ট্ৰেল এছিয়ান কাউণ্ট্ৰিবিলাকৰ লগত। গতিকে ইয়াৰ যথেষ্ট ছিগনিফিকেঞ্চ আছে ভাৰতবৰ্ষৰ ফালৰ পৰা
ইকনমিক, অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰৰ ফালৰ পৰা। The INSTC facilitates India's access to energy resources in Russia and Central Asia and can Indian reduce reliance on Middle East. তো কি কৰিব আমাক ৰাছিয়া আৰু চেণ্ট্ৰেল এছিয়া যে কাজাখস্তান তুৰ্কমেনিস্তান থাকিলে তাতো যথেষ্টখিনি ৰিচোৰ্চেছ আছে এনাৰ্জিৰ কাৰণে জড়িয়তে তো যদি মানে আমি এই কানেকশ্যনটো ভালদৰে বনি যায় তেতিয়া মিডিল ইষ্টৰ পৰা আমি যিটো তেল আনো ইৰাণৰ পৰা কুৱেইটৰ পৰা এই তাত যিটো আমি বাধ্যতাৰ পৰা আনিবলগীয়া ন সেই আমাৰ বাধ্যবাধকতাটো কমি যাব India has invested in Sabahar port in Iran, Sistan Balochistan province, and signed an agreement for the INSTC aiming to facilitate trade with Central Asian countries. So আমি অলরেডি কি কৰিছো ইয়াত আমাৰ পোর্ট বনাইছো আৰু আমি কিছুমান জায়গাত আমাৰ মানে ইকোনমি ইনভেষ্টমেন্ট কৰা গৈছে যাতে আমাৰ কি হয় ট্ৰেড ৰুটটো আমি সৃষ্টি কৰিব পাৰো চেন্ট্ৰেল এছিয়াৰ লগত এতিয়া সব চ্যালেঞ্জেস চাব হা challenges related to full utilization of INSTC এতিয়া এই ৰাস্তাটো ধৰক আমি 2000 চনতে ষ্টাৰ্ট দিলো এতিয়ালৈকে আমি ষ্টাৰ্ট কৰিব পৰা নাই বা কি কাৰণে আজি 24 বছৰ পিছতো ইমান এফেক্টিভ হোৱা নাই তাৰ কিছুমান ৰিজনছ দিছে হা চাব INSTC lacks significant financial funding from major institutions like World Bank and Asian Development Bank হয় তেওঁলোকে ফাইনেন্স পোৱা নাই it presence of terrorist organization like IS in Central Asia এইটো কি কয় এই ইছলামিক সন্ত্ৰাসবাদী সংগঠনবিলাক কি কৰিছে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে তেওঁলোকে মাজে মাজে এয়া যিটো ছাপ্লাই চেইন থাকে তাত আক্ৰমণ কৰে কিছুমান জাহাজ তেওঁলোকে বন্দী কৰি লয় ৰেনচম দাবী কৰে এইবিলাক ইছ্যু চলি আছে disparity in custom regulation and tariff structure across member state create complexities and delay for cargo movement তো কি হয় সকলো জায়গাতে কাস্টম বেলেগ বেলেগ হয় যেটো সোমাই সোমাই আহিব লগা হয় প্ৰত্যেকখন দেশতে জলপথক স্থলপথক তেতিয়া কি হয় ন কাস্টমৰ ইস্যুছ এটা আহি যায় মানে যেটো শুক্ল থাকে আমদানি মানে শুক্লবিলাক ওপৰত এটা ইস্যু আহি যায় The corridor utilizes various mode of transport, ship, railroad, and even infrastructure development. এই চাব ই পানী জাহাজো ব্যৱহাৰ কৰে ৰাস্তা ব্যৱহাৰ কৰে ৰেলও ব্যৱহাৰ কৰে কিন্তু সকলো ঠাইতে কি হৈছে মানে ডেভেলপমেন্ট সিমান দৰে হোৱা ইৰাণত যেনেকৈ ৰেলৱে ডেভেলপমেন্ট কমি আছে কিছুমান ঠাইত ৰাস্তা ডেভেলপমেন্ট কমি আছে এই আৰু কি আছে কিছুমান ঠাইত মানে ৰাস্তাবিলাক একেবাৰে সৰু হৈ যায় যত মানে ট্ৰেভেল কৰা ইস্যু হৈ যায় তো এই সকলোবিলাকৰ কাৰণে কি হৈছে এই ৰাস্তাটো যিটো সুষম ব্যৱহাৰ হ'ব লাগিছিলে সেইটো সম্পূৰ্ণ সম্ভৱপৰ হৈ উঠা নাই There is a lack of joint or plan for developing corridor and its business ecosystem. আৰু এই যিবিলাক কাউন্ট্ৰি আছে তোল 13খন কাউন্ট্ৰি দেখিলো তেওঁলোকৰ মাজত মানে এটা এনেকা জইন্ট প্লেন হোৱা নাই যে তেওঁলোকে লগ হ'ব কৰিডৰ ডেভেলপমেন্ট কৰিব কাৰণ এইটো মেইনলি যেতিয়া ইণ্ডিয়া ৰাছিয়া ইনিচিয়েটিভৰ কাৰণে একচুৱেলি সম্ভৱ হৈ আছে এতিয়ালৈকে এটা way forward চাব a proactive approach particularly by founding members India and Russia is crucial for the success of INSTC Infrastructure development and corridor maintenance require substantial investment. তো কি কৰিব ইণ্ডিয়া আৰু ৰাছিয়া এটা এপ্ৰোচ লৈছে লগতে কি কৰিব এতিয়া সাবস্টেন্সিয়েল ইনভেষ্টমেন্ট লাগিব সাবস্টেন্সিয়েল ইনভেষ্টমেন্ট কি কৰিব আমি এনেকৈ ইনভেষ্ট কৰিব লাগিব যাৰ পৰা যাতে আমাৰ লছ নহয় প্ৰফিটলৈকে আমি যাব পাৰো এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন যাব এক্সপ্লেইন দ্য ইম্পৰ্টেন্স অফ ইণ্টাৰনেশ্যনেল নৰ্থ সাউথ ট্ৰেন্সপৰ্ট কৰিডৰ চমুকৈ INST ফৰ ইণ্ডিয়া তো আমি চালো সিগনিফিকেন্স বিলাক চালো যিখিনি সিগনিফিকেন্স আছিলে সিগনিফিকেন্স বিলাকে কি আমাৰ স্পেচিয়েলি ইম্পৰ্টেন্স হ'ব তো এইটো লিখিব লিখি আমাৰ কোকা টেষ্ট সিৰিজ @gmail.com পঠিয়াই দিব এতিয়া চাওক ইণ্ডিয়ান ডেলিগেশ্যন টু SCO সাবমিট এটা কোনে যাব আমাৰ জয়শংকৰ আমাৰ বৈদেশিক মন্ত্ৰী জয়শংকৰ গৈ আছে SCO সাবমিটলৈকে প্ৰাইম মিনিষ্টাৰ যেহেতু নৰেন্দ্ৰ মোদী এইটো এইবাৰ সাংঘাইত যেটো হ'ব সাংঘাই কোঅপাৰেচন অৰ্গানাইজেশ্যন চমুকৈ SCO হ'ব তাত আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে ভাগ নলয় গতিকে তেওঁ জায়গাত আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৈ আছে আৰু তেওঁ ইণ্ডিয়ান ডেলিগেশ্যনক লৈ যাব কাজাখস্তান কেপিটেল যত আস্তানালৈকে আমি তেওঁ যাব আৰু তাতে তেওঁ ভাগ ল'ব এটা কাজাখস্তান দেখাইছে আৰু কেপিটেল দেখাইছে কাজাখস্তান সীমাৱৰ্তী ৰাজ্যত কোন কোন আছে কাজাখস্তানৰ সীমাৱৰ্তী দেশবিলাক হৈছে আমাৰ ৰাছিয়া তাৰপিছত তুৰ্কমেনিস্তান উজবেক কিৰগিস্তান আৰু চাইনা তো আমিবিলাক স্পেচিয়েলি চেন্ট্ৰেল এছিয়ান কাউন্ট্ৰীত পৰে SCO stand for Shanghai Cooperation Organization it is an intergovernmental political economic and security alliances founded in 2001 by Kazakhstan China Kyrgyzstan Russia Uzbekistan and Tajikistan the first summit was held in Shanghai 2001 তো ফাউন্ডিং মেম্বাৰ এইসকল আছিলে 2000 ত ফাউণ্ড কৰিছিলে আৰু সাবমিট প্ৰথমবাৰ সাংঘাই চাইনাৰ সাংঘাই আছিল 2001 চন তো তেওঁলোকৰ এইমটো কি হয় তেওঁলোকৰ মাজত
মানে সহযোগিতা আৰু ছাপোৰ্ট তেওঁলোকৰ মাজত বৃদ্ধি কৰা, বিশেষকৈ ব্যৱসায়িক শক্তি, চিকিউৰিটি আৰু ট্ৰেন্সপৰ্টেশ্যন তেওঁলোকে লগ হৈ কাম কৰিব বিচাৰিছিলে। আৰু তেওঁলোকৰ মেইন অফিচিয়েল লেংগুৱেজ আৰু যিটো এছ চি অ' ছেক্ৰেটেৰিয়েট কি ইউজ কৰা হয়, ৰাছিয়ান আৰু চাইনিজ তেওঁলোকৰ মুখ্য লেংগুৱেজ হয়। তেওঁলোকে ইংলিছ লেংগুৱেজক প্ৰাধান্য নিদিয়ে। এতিয়া অবজেক্টিভবিলাক চাব, ষ্ট্ৰেংথেনিং ৰিলেশ্যন এমং মেম্বাৰ ষ্টেট, promote cooperation in political affairs, economic trade, scientific, cultural, and educational sphere, as well as energy and transportation, tourism, environmental protection. মানে কি ক'ব, তেওঁলোকে গোটেই যিখিনি অল অভাৰ ডেভেলপমেণ্ট আছে সকলোতে গুৰুত্ব দিয়ে। তেওঁলোকে কি চায়, সেই ৰিজনৰ পিচ, চিকিউৰিটি এণ্ড ষ্টেবিলিটিটো গুৰুত্ব দিয়ে। তেওঁলোকে কি কৰে, ক্ৰিয়েট এ ডেমক্ৰেটিক, ইকুইটেবল, ইণ্টাৰনেশ্যনেল পলিটিকেল এণ্ড ইকনমিক অৰ্ডাৰ। তেওঁলোকে মানে এটা সকলোৰে কাৰণে সহযোগী বা স্বাধীন মানে পলিটিকেল আৰু ইকনমিক অৰ্ডাৰৰ কাৰণে তেওঁলোকে কথা কয়। এতিয়া ভাৰতৰ কাৰণে গুৰুত্ব চাব, এছ-চি-অ'ৰ ভাৰতৰ কাৰণে গুৰুত্বপূৰ্ণ কি আছে। চেন্ট্ৰেল এছিয়ান ৰিজন ইজ ৰিচলি এণ্ডাউড উইথ এনাৰ্জি। আমি আগৰ টপিকত চাই আহিছিলো নহয়, সেইকাৰণে ভাৰতে এই কৰিডৰসমূহ ইউজ কৰি আছিলে। তো চেন্ট্ৰেল এছিয়া এনাৰ্জি ৰিচোৰ্চৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। আৰু ভাৰতে কি কৰিছে, চাবৰাহাৰ পৰ্টৰ জৰিয়তে, ইৰাণৰ জৰিয়তে মানে আমি তাত সোমাবলৈ চেষ্টা কৰি আছো। ইয়াত যিহেতু হাই ইকনমিক পটেঞ্চিয়েল আছে, আৰু কি হয়, যিখিনি এছিয়া কাউণ্ট্ৰিজ আছে তাত পৃথিৱীৰ প্ৰায় 40% মানুহে বসবাস কৰি আছে। আৰু তেওঁলোকে কি কৰে, পৃথিৱীৰ প্ৰায় 22% গ্ল'বেল GDP প্ৰডাকশ্যন কৰিব 2025লৈকে। আৰু দেখা গৈছে কি এইটো প্ৰায় 38ৰ পৰা 40% বৃদ্ধি হ'ব। দেখা যায় কি আমাৰ যিটো চেন্ট্ৰেল এছিয়ান ৰিজন আছে বা যিটো এছ-চি-অ' আণ্ডাৰত যিখিনি দেশ আছে, সেই দেশখিনিৰ গুৰুত্বপূৰ্ণ 40% জনসাধাৰণ, প্ৰায় কিছু বছৰৰ পিছত 40% GDP দিব ৱৰ্ল্ডৰ। তো তেওঁলোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ আছে। তো সেনেকুৱা এটা গোটত অন্তৰ্ভুক্ত হৈ থকাটো ভাৰতৰ কাৰণে খুবেই প্ৰয়োজনীয়। India's membership in SCO is an opportunity to India in engage in Eurasian Economic Union, thereby Eurasian market. Eurasian market বুলি ক'লে আমি কি বুজিম? Eurasian market আছে য'ত ইউৰোপ আৰু এছিয়াৰ যিটো মিক্স মাৰ্কেট আছে ন, আমি তাত সোমোৱা কথা কৈছে। SCO membership also bolsters India's status as major pan-Asian player, which is boxed in South Asian party account. Shanghai Spirit emphasizes on harmony, non-interference in other internal affairs, and non-alignment, values that India has always cherished and upheld. এটা চেলেঞ্জ চাব, ইণ্ডিয়াতো চেলেঞ্জো আছে, এছ-চি-অ'ত চেলেঞ্জবিলাক চাওক কি হৈছে। ৰাছিয়া এণ্ড চাইনা এজ co-founder of the SCO are the dominant power in the groupings, thus limiting India's ability to assert itself. অলৰেডি কোন ৰাছিয়া আৰু চাইনা দুটা ৱৰ্ল্ড পাৱাৰ সোমাই আছে, ভাৰতবৰ্ষই তাত কিমান নিজৰ প্ৰাধান্য বা প্ৰভুত্ব খটিয়াবৰ কাৰণে সন্দেহ আছে। All group members except India have endorsed China's BRI initiative. India, on the other hand, has repeatedly opposed India's Belt and Road Initiative, citing sovereignty issue and arises out of CPEC. এতিয়া চাওক, এই যে দেখিছে আপোনালোকে BRI initiative, এই BRI initiative কি হয়? BRI initiative হৈছে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ। এইটোৰ জৰিয়তে চাইনাই কি কৰে, চাইনাই প্ৰথমতে এছিয়া, তাৰপাছত এছিয়া প্লাছ আফ্ৰিকা আৰু ইউৰোপ, ইহঁতক কি কৰে, কানেক্ট কৰিব চেষ্টা কৰে। আৰু কি কি ৰাস্তা ইউজ কৰিব চাইনাই কৰোঁতে, লেণ্ড আৰু মেৰাটাইম নেটৱৰ্ক, মানে কি কৰিব, স্থলপথ আৰু জলপথেৰে এই সকলোকে কাউণ্ট মানে হেৰি কৰিবলগীয়া আছে। এতিয়া মাজে মাজে কৈছে চাইনাই এটা বেল্ট বনাই ল'ব, তাত বিজনেছ কৰিব, সৈন্য ৰাখিব। তো মানে এই টাইপৰ কিছুমান কথা আছে, আচলতে BRI ইনিচিয়েটিভ বুলি কয়। কিন্তু ভাৰতবৰ্ষই এইটো বাৰে বাৰে বিৰোধিতা কৰি আছে চাইনাৰ BRI ইনিচিয়েটিভত। কাৰণ ভাৰতবৰ্ষ কৈছে এনেকুৱা কৰিলে কিছুমান দেশৰ সাৰ্বভৌমত্বত মানে অক্ষুণ্ণতা নাথাকিব। কাৰণ তাত কি হ'ব, ৰাস্তা খোল খাই গ'লে চীনে সকলো সময়তে, আৰু চীনৰ আগ্ৰাসন নীতিৰ বিষয়ে সকলো মানুহ জ্ঞাত। তো এইটো এটা ইছ্যু হ'ব, কাৰণ ভাৰতে কেতিয়াও চীনৰ যিটো BRI বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটো ভাৰতে আজিলৈকে মানি লোৱা নাই। গতিকে অবভিয়াছলি চীনে ভাৰতক বিভিন্ন ক্ষেত্ৰত অসুবিধা দি আহিব। ইয়াত মেম্বাৰ ষ্টেটবিলাক দেখাই চাওক, চাইনা, কাজাখাস্তান, কাৰ্গিস্তান, ৰাছিয়া, ইৰাণ, তাজাকিস্তান, উজবেকিস্তান, ইণ্ডিয়া, পাকিস্তান। আৰু লগতে চাওক পাকিস্তানো ইয়াত সোমাই আছে। তো এইখনটো চাওক, পাকিস্তান যেতিয়া সোমাই আছে, পাকিস্তানৰ পৰা ভাৰতে অপ'জ পাব, ন' ডাউট। এটা কথা কি আছে, ভাৰতে চাৰ্কৰ সহায় নোহোৱাকৈ মানে পাকিস্তানত ডিছকাছ কৰিব পাৰিব, কিন্তু পাকিস্তানে যে চাইনাৰ লগ লাগি ভাৰতক তাত প্ৰব্লেম নিদিব তাততো লিখা নাই। তো অবজাৰ্ভাৰ ষ্টেট ক'ত আছে, আফগানিস্তান আছে, মংগোলিয়া, বেলাৰুছ। আৰু ডায়লগ পাৰ্টনাৰসমূহ এয়া আছে। আৰু গেষ্ট এটেণ্ডেঞ্চ কোন থাকে, এছিয়ান থাকে, তুৰ্কমেনিস্তান থাকে, CIS ইউনাইটেড নেশ্যনছত গেষ্ট এটেণ্ডেঞ্চ হিচাপে ৰাখি থৈছে। এতিয়া চাব প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন, কাজাখাস্তানৰ কেপিটেল কি সুধিছে। এতিয়া চাব FATF হেল্স ইণ্ডিয়াছ এফৰ্ট ইন কম্বাটিং টেৰৰ ফাণ্ডিং, ফাইনেন্সিয়েল একশ্যন,
task force চবকে FATF ৰ চাওঁ India is in SEALE group with 4 other G20 countries achieving significant recognition. India has achieved commendable level of technical compliance with Financial Action Task Force FATF requirements. ই কি কৰে anti-money laundering, counter-terrorist financing, and countering proliferation of weapon of mass destruction. মানে mass destruction weapon যাতে হেৰিটো ৰেটটো বাঢ়ি নাযায় বা বিক্ৰী কৰিব নোৱাৰে ব্লেক মাৰ্কেটত সকলোতে গুৰুত্ব দিয়ে. Have yielded positive outcome according to statement by FATF. এতিয়া চাব India has reached remarkable success in mutual evaluation conducted by FATF during 2023-24. তো এতিয়া চাব Financial Action Task Force to কি হয় ইয়াত চাই লওক The Financial Action Task Force is an intergovernmental organization founded by develop policies to combat money laundering. The initiative set up by FATF was taken by G7 group. ঠিক আছে Significance about the FATF blacklist itself acts as a benchmark for international sanction. It prevents state-sponsored terrorism as well as illegal money laundering. The organization brings uniform standard for global transaction. So, তেওঁলোকে কি কৰে ফাইনেন্সিয়েল গুৰুত্ব দিয়ে যাতে ফাইনেন্সিয়েল টেৰৰিষ্ট ফাইনেন্স নহয় তেওঁলোকে যাতে কোনো মানে এই যিবিলাক মানে আনএথিকেল মানি লণ্ডাৰিং চিষ্টেম থাকে যিবিলাকে ধৰক কেনেকুৱা হ'ব পাৰে বিভিন্ন সময়ত কয় ন ইণ্টাৰনেশ্যনেল শান্তি বিঘ্নিত কৰিব পাৰে কিছুমান পইচাৰে খেল ন কৰবাত পইচা থাকিলে সন্ত্ৰাসবাদী আক্ৰমণ কৰিব কৰবাত দেশত অশান্তি সৃষ্টি কৰিব এই সকলোত গুৰুত্ব দিয়ে তেওঁলোকে ফাংচনছ বিলাক চাব তেওঁলোকে কি কৰে promote policies that can combat global money laundering promote measure to tackle terror financing it বহুত গুৰুত্বপূৰ্ণ terror financing it maintain list of countries that are non complement to the rules of organization blacklist sabo it issued to blacklist countries which are found to be non cooperative in the global fight against money laundering and blacklist কৰি থৈ দিয়ে grey list কি আছিলে it serves as a warning for countries to be compliant to the directions or face risks of blacklisting তো যিবিলাক কাউন্ট্ৰি এইবিলাক কামত জড়িত হৈ থাকে মানি লণ্ডাৰিং কৰা টেৰৰিষ্ট ফাইনিং কৰা তেওঁলোকে মানে লক্ষণ কৰি থাকে সময় সময় সতৰ্ক কৰি দি থাকে এটা মিউচুৱেল ইভালুৱেশ্যন ৰিপৰ্টত কি হৈছে চাওক ৰিমাৰ্কেবল সাকসেস ইন দ্য FATF মিউচুৱেল ইভালুৱেশ্যন ৰিপৰ্ট এডাপ্টেড FATF plenary in Singapore ইমান ইণ্ডিয়া categorized under regular follow up ইণ্ডিয়া কি কৈছে ঠিকমতে follow up কৰি আছে distinction held by only 4 other G20 countries ঠিক আছে FATF acknowledgement of South, addressing money laundering and terrorist financing in Salo, effective measures against corruption, fraud, and organized crime, transition from a case-based to a digital economy to reduce MLTF risks. So, এইবিলাক তেওঁলোকৰ acknowledge কৰি আছে আৰু Indian performance চাব তো দেখাইছে কি Indian performance in FATF mutual evaluation brings substantial benefit to burgeoning economy, showcasing the stability and integrity of financial system, positive rating promised improved access to global financial market, and institution boosting investor confidence. তো দেখাইছে ভাৰতৰ ক্ষেত্ৰত যথেষ্ট ভাল ৰিজাল্ট দেখাই আছে ভাৰতে যেটো ফাইনান্সিয়েল ক্ষেত্ৰত যথেষ্ট প্ৰুফ নিজকে প্ৰুফ কৰিছে লগতে তেওঁলোকে যাতে মানুহৰ যেটো ইনভেষ্টৰ্স আছে তেওঁলোকে যাতে তাত ইনভেস্ট কৰে মাৰ্কেটত ফ্ৰড কমি গৈছে তাত মানে ইলিগেল কাম কিছুমান কমি গৈছে যাৰ ফলত মানে ইনভেষ্টৰ যাতে কনফিডেন্স টু বিল্ড আপ হয় তাত গুৰুত্ব দিছে Additionally, it supports the global expansion of unified payment interference, UPI, India's rapid payment system. The recognition from FATF underscores India's decade-long commitment to implementing rigorous measures to safeguard its financial system from money laundering and terrorist financing threat. আৰু এই কি কৰিছে ভাৰতবৰ্ষ অলৰেডি বহুত দিনৰ পৰা যুদ্ধ কৰি আছিল কাউন্টাৰ টেৰৰিজমৰ যেটো ফাইনান্স হয় কাৰণ আমাৰ কি হয় কাশ্মীৰত চাব আপুনি বহুত সময়ত কি চলি আছিল মানে কাশ্মীৰ সন্ত্ৰাসবাদী সংগঠনৰ পইচা দিয়া যায় আমি দেখিছো ন তাৰ কাৰণে নোটবন্দী কৰা কাৰণ তা বুলি কৈছিলে এই সকলো বিলাকত কি কৈছে আমি আগবাঢ়ি গৈ আছো ঠিক আছে বাকি বিলাক ক্ষেত্ৰত যে আমি এতিয়া যিবিলাক আমাৰ ফাইনান্সিং বিলাক আছিল কাউন্টাৰ টেৰৰিজম ফাইনান্স বিলাক আমি বন্ধ কৰিবলৈ সক্ষম হৈছো তো এই সকলো বিলাক কি কৰিছে মানে FATF ৰ পৰা আমি মানে ধৰিব পাৰি যে yes we are doing great It is a preliminary practice question. India's effort reorganized by FATF primarily focusing on combating a points kini ase. It is about India's slam US religious freedom report. তো US religious freedom reportত কি কৈছিল ভাৰতবৰ্ষত দেখাইছে যে ভাৰতবৰ্ষত যেটো এতিয়া মানে ধৰ্মীয় পৰিস্থিতি বা সাম্প্ৰদায়িক পৰিস্থিতি যথেষ্ট বেয়া বুলি দেখাইছে তেওঁলোকৰ মতে কি হৈছে ভাৰতবৰ্ষত মাইনৰিটি যথেষ্ট টৰ্চাৰ ভুগি আছে ভাৰতবৰ্ষত মাইনৰিটিৰ মানে সুৰক্ষা নাই ধৰ্মৰ ক্ষেত্ৰত ভাৰতবৰ্ষ মানে বায়াসড হৈ গৈছে বহুত পইণ্টছ দিছে তো এই সকলোবিলাক পইণ্টত কিছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ মানে একচুয়ালি
এইটো গাত লাগিছে তো কি হ'ল এতিয়া ইণ্ডিয়াক সেইখিনি ক্ৰিটিচাইজ কৰিছে হা ইণ্ডিয়া ক্ৰিটিচাইজ দ্য US ডিপাৰ্টমেণ্টছ ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্ৰীডম ৰিপৰ্ট ফৰ 2023 calling it deeply biased document visibly driven by vote bank consideration and prescriptive outlook আমাৰ ৰন্ধীৰ জয়ছোৱাল তেওঁ এজন স্পোক পাৰ্চন হয় মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ তেওঁ কৈছে এইটো সম্পূৰ্ণ বায়াছড হয় একপক্ষীয় হয় ইয়াত বুজা পঢ়াৰ ইণ্ডিয়াৰ যিটো মানে ছ'চিয়েল গাঁথনি আছে আমাৰ সামাজিক গাঁথনি ইয়াতে বুজা পঢ়াৰ অভাৱ হৈছে আৰু আৰু কি হৈছে মানে ভোট বেংক এইটো চৰকাৰে ফালৰ পইণ্ট দিছে যে ভোট বেংক কিছুমান ইনফ্লুৱেঞ্চ কৰিবলৈকে এইবিলাক কথা কৈছে আৰু তেওঁৰ মতে এইটো ওৱান চাইডেড প্ৰজেকশ্যন হয় মানে সম্পূৰ্ণ কি কৰিছে ভাৰতবৰ্ষৰ যিখিনি ইণ্টিগ্ৰিটি আছে সামাজিক গাঁথনি আছে বা আমাৰ বস্তু হৈ থকা নাই ন এই সকলোবিলাকতে কি কৰিছে মানে এটা অপজিট দৃষ্টিভংগী এটা প্ৰকাশ কৰিবলৈ চেষ্টা কৰা বুলি কৈছে এই ৰিপৰ্টত Joyswal highlighted that report challenges the integrity of certain legal judgment given by Indian courts and targets regulation monitoring misuse of financial flows into India, suggesting that burden compliance is unreasonable. লগতে কি কৰিছে ধৰক কিছুমান এটা কোৰ্টৰ আছিলে এজন এটা স্পেচিয়েল জাতিৰ কাৰণে মানুহে ৰায় দিলে এটা এক্সাম্পল ল'ব ৰাম মন্দিৰৰ কেছটো বাবৰি মন্দিৰ যদি ৰাম মন্দিৰ বনাব এই সকলোবিলাকে পইণ্টে কি কৈছে আমেৰিকাই ইউজ কৰিছে ভাৰতৰ ধৰ্মীয় শান্তি সম্প্ৰীতি বিঘ্নিত হোৱা বুলি তো কিন্তু ভাৰতীয় গভৰ্ণমেণ্টে কি কৰিলে সেইকাৰণে ক'লে যে আমাৰ সকলো চিষ্টেম ঠিকেই আছে আমি চিষ্টেম মতে গৈ আছো আমাৰ ছ'চিয়েল অৱস্থা ঠিকেই আছে আমাৰ ৰেগুলেশ্যনছ বিলাকো ঠিকেই আছে আৰু তেওঁলোকে কি কৰিছে আমাৰ ফাইনেন্সিয়েল দেশত যিবিলাক ফাইনেন্সিয়েল ফ্ল' হয় সেইবিলাকতে মিছ ইউজ হোৱা বুলি পইণ্ট উঠাইছে তো এই সকলো ফালৰ পৰা ভাৰত গভৰ্ণমেণ্টে নিজকে আমেৰিকাৰ এগেইনষ্টত প্ৰটেক্ট কৰিব চেষ্টা কৰিছে pointed out that US has even more stringent laws and regulations and would not prescribe such solution for itself. Human rights and respect for diversity are crucial topics in India-US discussion, but they should not lead foreign interference in other countries' internal affairs. লগতে কৈছে যে মানে হিউমেন ৰাইটছ আৰু ডাইভাৰ্চিটিবিলাক আমাৰ আমেৰিকাৰ ইউএছৰ ডিছকাশ্যনটো হ'ব লাগে কিন্তু ভাৰতে নিবিচাৰে যে আমেৰিকা এই ভাৰতবৰ্ষৰ ইণ্টাৰনেল এফেয়াৰ্ছত মাত মাতক In 2023, Indian government raised several issues regarding incident in US. আৰু 2023 কি হৈছিলে ভাৰতবৰ্ষে বহুত ইছ্যুজ উঠাইছিল যেনেকুৱা আছিলে হেড ক্ৰাইমছ আৰু ৰেচিয়েল এটাক হৈছিল ভাৰতীয়বিলাকৰ ওপৰত আৰু ভাৰতীয়বিলাকৰ মানে কিছুমান ধৰ্মীয় উপাসনাস্থলত অত্যাচাৰ কৰা গৈছিল ধ্বংস কৰা গৈছিলে আৰু কি কৰিছিলে ভাৰতীয়বিলাকক মানে কি কৰিছিলে আমি দেখিছিলোঁ 2023-24 ভাৰতীয়বিলাকৰ ওপৰত আমেৰিকাৰ অত্যাচাৰ হৈছিলে বা আমেৰিকাৰ নাগৰিকৰ ওপৰতো পুলিচে কিছু কিছু অত্যাচাৰ কৰি থাকে concern about political space being given to advocate extremism and terrorism abroad. In a way forward, Sabo, emphasis on the need for balance and unbiased reporting. Call for mutual respect in dialogue on human rights and diversity. It is about 2023 US CRF recommendation of এইখিনি কাউন্ট্রি দেখা আছে country with particular concern. তো আফগানিস্তান, বাৰ্মা, চাইনা, কিউবা ইণ্ডিয়া ইৰাণ তো কি কৰিছে ক'ব গ'লে এছিয়াৰ যিমানবিলাক দেশ থাকিলে গোটেইবিলাকে তেওঁলোকে মানে কৰিছে কি বুলি কয় মানে হেয়াত থৈ দিছে পাৰ্টিকুলাৰ কনচাৰ্ণ দিছে আৰু চাব স্পেচিয়েল ৱাচ লিষ্ট কাউণ্ট্ৰিজ তাত বিশেষকৈ তেওঁলোকে ক'ব গ'লে এছিয়াৰ গোটেইবিলাক দেশকে তেওঁলোকে মানে স্পেচিয়েল ৱাচ লিষ্ট কাউণ্ট্ৰিজ পাৰ্টিকুলাৰ কনচাৰ্ণত পেলাই থৈ দিছে সেইকাৰণে ভাৰতবৰ্ষে কৈছে কি আমাৰ যি হৈছে ঠিকেই আছে আমেৰিকাত মাথা মাৰি থাকিবলগীয়া নাই তো তেওঁলোকে ইণ্টাৰনেল ক্ষেত্ৰত মাত নামাতলে ভাল বুলি ভাৰতবৰ্ষে এটা সকিয়নি পঠিয়াইছে আমেৰিকালৈকে এতিয়া যাব এক্সাৰচাইজ ফ্ৰীডম ইজ South Korea, US, and Japan began their first trilateral multi-domain exercise, Freedom is. এইটো কত কৰিছে সাউথ কোৰিয়াৰ জেজু আইলেণ্ডত কৰি আছে এইটো কি কৰিছে নৰ্থ কোৰিয়া এণ্ড ৰাছিয়াৰ চাইনিং কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ট্ৰেড ডিফেন্স সিকিউৰিটি কপাৰেশ্যন আৰু এইটো কি কাৰণে কৈছে যে নৰ্থ কোৰিয়া আৰু ৰাছিয়াৰ মাজত এটা মানে চুক্তি হৈছে যাৰ ফলত তেওঁলোকে মানে তেওঁলোকৰ যিটো সামৰিক শক্তিটো বৃদ্ধি কৰাৰ লক্ষ্য লৈছে তো সেইকাৰণে কি কৰিলে এতিয়া আমাৰ সাউথ কোৰিয়া জাপান আৰু USA তেওঁলোকে ভাবিছে আমিও লগ হৈ কেনে মানে কাউণ্টাৰ এটা চুক্তি কৰি ল'ব লাগে এটা ট্ৰেইনিং আৰম্ভ কৰিছে It will focus on ballistic missile defense, air defense, anti-submarine warfare, search and rescue, maritime interdiction, and defensive cyber training. তো সম্পূৰ্ণ মিলিটাৰী ট্ৰেইনিং বিলাক কৰিব তাত বেলিষ্টিক মিছাইল এয়াৰ ডিফেন্স ছাবমেৰিনৰ যুদ্ধ ৰেস্কিউ মেৰাটাইম ইণ্টাৰডিকশ্যন ডিফেন্সিভ চাইবাৰ ট্ৰেইনিং সকলোবিলাকৰ কাৰণে তেওঁলোকে লগ হৈ এটা জইণ্ট এক্সাৰচাইজ কৰিব এতিয়া চাওঁ আমি স্প্ৰিং ইনিচিয়েটিভ চাওঁ আমি UN-backed Network Principle for Responsible Investment, PRI has launched Spring new initiative to halt or reserve Nessa loss by 2023.
supported by a coalition of 200 investors merging a combined 50 trillion in assets to address systematic risks of natural loss, society, and long-term portfolio value creation by enhancing cooperation practices on forest loss and land regulation. তো তেওঁলোকে কি কৰিছে যিটো পৰিৱেশ ধ্বংস হৈ আছে ন তাৰ যাতে সংৰক্ষণ কৰিব লাগে আমি আগতে চাইছিলো ইউৰোপে আগত ট্ৰাই কৰিছে যে তেওঁলোকে পৰিৱেশ যিটো ইউৰোপিয়ান ইউনিয়নে কি কৰিলে পৰিৱেশ ধ্বংসৰ কাৰণে তেওঁলোকে আকৌ বায়'ডাইভাৰ্চিটিটো ৰিইন্ট্ৰডিউচ কৰি খুজিছে সেইটো আমেৰিকাও সেইটো ষ্টেপ লৈছে কাৰণ তেওঁলোকে ইমান দিনে দেখিলে যে এনেকৈ থাকিলে নহয় পৃথিৱী লাহে লাহে বেয়া অৱস্থাত গৈ আছে তো তেওঁলোকে এতিয়া কি কৰিছে পৰিৱেশৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়া আৰম্ভ কৰিছে focus here about it focuses on responsible political engagement via aspect of cooperative governments তো তেওঁলোকে মানে সকলো দেশবিলাকৰ এটা পলিটিকেল এংগেজমেন্ট বিচাৰিছে পজিটিভ পলিটিকেল এংগেজমেন্টটো বিচাৰিছে There's about a Bhuvan Panchayat and NEDM 5.0. Union Minister of State Science and Technology launched 2.0 portal, Bhuvan Panchayat 4.0, and National Database Base for Emergency Management, NDEM 5.0. এতিয়া চাব ভুৱন পঞ্চায়ত চাব এইটো কি হৈছে এটা অনলাইন জিঅ' স্পেচিয়েল ডাটা ছাৰ্ভিচ ডিছেমিনেশ্যন প্লেটফৰ্ম তো কি হয় এটা জিঅ' স্পেচিয়েল ডাটা ছাৰ্ভিচেছ আৰু ডিছেমিনেশ্যন প্লেটফৰ্ম ইয়াৰ জৰিয়তে কি কৰা যায় আমাৰ যিবিলাক ধৰক এতিয়া জিঅ'গ্ৰাফিকেল পইণ্ট ভিউ কিছুমান অলপ থাকিলে য'ত আমাৰ সেই জেগাবিলাকত কেনেকুৱা ইছ্যুজ চলি আছে বা তাৰ কি বুলি কয় স্পেচিয়েল মেনেজমেণ্ট কেনেকুৱা লাগিব সেই ঠাইত কেনেকুৱাকৈ জিঅ'গ্ৰাফিকেল পইণ্ট অফ ভিউবিলাক আছে সেই সকলোবিলাক চোৱা যায় Objectives about integrate and use space-based information governance and research initiative for spatial planning at gram panchayat level. তো চাব তাত দলং চলংবিলাক আছে না কি হয় আল্টিমেটলি কি কৰিব মানে যেটো অনলাইন সিস্টেমটো বিলাকে ইউজ কৰিব যেটো আমাৰ জিঅলজিক্যাল ইনফৰমেশন সিস্টেম আছে জিপিএস সিস্টেম আছে তাৰ পৰা চাব সেই ঠাইত বিলাকত ৰাস্তা ঘাট ঠিকমতে আছে না নাই তো এটা কাৰেন্ট ডেভেলপমেন্ট কৰিব চেষ্টা কৰিব তেওঁলোকে যেটো মানে সম্পূৰ্ণ এটা অনলাইন মাধ্যমত হ'ব তাৰ জৰিয়তে যাতে যিবিলাক গাঁৱলীয়া পৰিৱেশ আছে যিবিলাক গ্ৰাম পঞ্চায়ত আছে সেইবিলাকৰ ডেভেলপমেন্টটো ট্ৰেক কৰি থকাৰ এটা ব্যৱস্থা কৰিছে তেওঁলোকে এতিয়া NEDM চাব it provides a comprehensive geospatial data for entire country for situational assessment and effective decision making during disaster emergency situation আকৌ ই কি কৰিব যিটো ৰিল চাব ভুৱনে কি কৰিলে গাঁৱৰ পঞ্চায়তৰ কাৰণে চালে আৰু NEDM কি কৰিলে গোটেই কাউন্ট্ৰি বিলাকৰ এটা সিচুৱেশন এসেসমেন্ট কৰিব কেতিয়া যদি কিবা কোনো ডিজাস্টাৰ হ'ল ইমাৰ্জেন্সি সিচুৱেশন হ'ল ন তো তেওঁলোকে চাব যে কি দৰে তেওঁলোকে এই মানে গোটেই ডাটাবিলাক ক্ৰিয়েট কৰিব পাৰে ৰিয়েল টাইম ডাটা এনালাইজ কৰিব পাৰে তাৰ এটা ব্যৱস্থা ৰাখিছে যাতে আমি ঠিক দৰে এফেক্টিভ ডিসিজন মেকিং কৰিব পাৰো পৰিস্থিতি তুমি এসেস কৰিব পাৰো কেনেকুৱা অৱস্থা হৈ আছে আৰু সকলো কি হ'ব জিঅ' অনলাইন সিস্টেমত কামবিলাক চলি থাকিব তো আইখিনি আমাৰ আজি ইম্পৰ্টেন্ট টপিক সমূহ আছিলে এইদৰে আমি সদায় নিত্য নতুন ইম্পৰ্টেন্ট টপিক লৈ আমাৰ ওচৰত আহি থাকিম আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব সো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দা অফিচাৰ ফৰ দা অফিচাৰ্ছ ধন্যবাদ বিদায়